Hello everyone, welcome to Wizard Educational Institute. আজি আমি Assam Art and Culture পৰা কিছুমান সম্ভাব্য প্ৰশ্ন লৈ আহিছো আসাম পুলিশ আৰু আগন্তুক যে পৰীক্ষা আহি আছে যে আমি কোৱেশ্চন কেইটামান আনিছো এইটা কোৱেশ্চনৰ ওপৰত আমি আনিছো যে কোৱেশ্চন কেইটা কৰ পৰা আনিছো প্ৰথম কোৱেশ্চন হৈছে যে এইবিলাক কোৱেশ্চন অলৰেডি প্ৰিভিয়াস ইয়াৰ যিবিলাক কোৱেশ্চন সোৱা হৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ পৰা সোৱা হৈছে আৰু এইবিলাক কোৱেশ্চন হৈছে মোস্ট কমনলি ৰিপিটেড কোৱেশ্চন অৰ্থাৎ বাৰে বাৰে এইবিলাক কোৱেশ্চন ৰিপিট হৈ আছে আমি যদি 1990 মানৰ পৰা চাও এইবিলাক কোৱেশ্চনে বাৰে বাৰে ৰিপিট হৈ আছে আৰু আমি এনেকুৱা কিছুমান টপিক লৈ আহিছো যিবিলাক টপিকৰ ওপৰত আমি আজি কোৱেশ্চন আনিছো কোৱেশ্চন ডিসকাস কৰিম ওকে নাও লেটস গো টু দা ফাৰ্স্ট কোৱেশ্চন What is the name of the first theater in Assam? অসমৰ মোবাইল থিয়েটাৰ অসমৰ প্ৰথমখন ভ্ৰাম্যমান থিয়েটাৰৰ নাম কি আমি যেটো ভ্ৰাম্যমান থিয়েটাৰ হয়নে কি আছে অপচন এ আছে কোহিনুৰ থিয়েটাৰ অপচন বি আবাহন থিয়েটাৰ অপচন সি সুৰাদেৱী থিয়েটাৰ আৰু অপচন ডি নটৰাজ থিয়েটাৰ এই থিয়েটাৰ বিলাকক বহুত মানুহে কিন্তু যাত্ৰা পাৰ্টি বুলিও কয় কি বুলি কয় যাত্ৰা পাৰ্টি কিবা থিয়েটাৰ বুলি নহয় যাত্ৰা পাৰ্টি বুলিও আহিব পাৰে এটো বস্তু মন কৰিবা এটা কৈছে প্ৰথমখন থিয়েটাৰ কি হৈছে নটৰাজ থিয়েটাৰ প্ৰথম থিয়েটাৰখনৰ নাম কি হৈছে নটৰাজ থিয়েটাৰ ওকে এটা নটৰাজ থিয়েটাৰখন কেতিয়া প্ৰতিষ্ঠা হৈছিল 1963 কোট হৈছিল পাঠশালা আৰু কোনে কৰিছিল অচ্যুত লহকৰ ঠিক আছে অচ্যুত লহকৰ ডাঙৰীয়াই প্ৰথমখন অসমীয়া থিয়েটাৰ যিখনৰ নাম আছিল নটৰাজ থিয়েটাৰ বা যাত্ৰা পাৰ্টি বুলি কোৱা হয় এই থিয়েটাৰখন তেওঁ আৰম্ভ কৰিছিল কেতিয়া 1963 আৰু কোট কৰিছিল ইট ইজ ইন পাঠশালা বুলি এটা অঞ্চল আছে এই পাঠশালাত নটৰাজ থিয়েটাৰ আৰম্ভণি হৈছিল নেক্সট কোৱেশ্চনলৈ আমি যাওঁ What is the name of the first modern drama in Assam? অসমৰ প্ৰথমখন আধুনিক নাটকৰ নাম কি অসমৰ যদি প্ৰথমখন আধুনিক নাটক আমি চাওঁ প্ৰথমখন আধুনিক অপচন দিয়া হৈছে খাৰু ৰামনৱমী হুনমইনা লুকাভাকু ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব পাৰে বাৰু ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি কি হৈছে ৰামনৱমীখন হৈছে প্ৰথমখন অসমীয়া আধুনিক নাটক কোনে লিখিছিল গুণাভিৰাম বৰুৱা ঠিক আছে অৰ্থাৎ আমি গম পালো প্ৰথমখন অসমীয়া আধুনিক নাটক হৈছে কি ৰামনৱমী আৰু কোনে লিখিছিল গুণাভিৰাম বৰুৱাই Okay, let's go to the next question. Ki ase sao? What is the name of the first Assamese color film? Filmor opor amar jothesto proshno ha ei proshno to okol Assam Police APSC etu question repeated question hoy kintu APSC student or karone koisu je APSC etu repeated question hoy bare bare ahe je prothom khon okhomia rongin cholochitror naam ki The Color of Durani Pioli Fukan Bhaiti and Agnisnan কি হয় বাৰু প্ৰথমখন কালাৰ ফিল্ম ইট ইজ ভাইটি অপচন সি ভাইটি ইজ দা কারেক্ট আনসার অর্থাৎ প্ৰথমখন অসমীয়া কালাৰ্ড মুভি কি আছিল ভাইটি নেক্সট কোৱেশ্চন আছে আমি চাও হাইডাং ইজ এ ট্ৰেডিশনাল ফ্লক সং অফ হুইচ টাইপ যেটো হাইডাং এটা লোকগীত হয় কোনটো হাইডাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত ৰাভা বড়ো তিৱা এণ্ড সোণোৱাল কছাৰী কি হয় বাৰু ইয়াৰ কাৰেক্ট আনসাৰ হৈছে হাইডাং সোণোৱাল কছাৰী সকলৰ এটা লোকগীত এটা ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু হাইডাঙৰ ওপৰত প্ৰশ্ন আহিছে হাইডাং কোন জনজাতিৰ হয় এটো হৈছে সোণোৱাল কছাৰী সকলৰ এটা লোকগীত Next, who is the first Assamese woman to win National Award for Best Actress? শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ইভা হাউস মলয়া গোস্বামী
পূৰ্ণিমা পাঠক শইকীয়া নন অফ দা এবভ এটো ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটোৰ আনসাৰ হ'ব মলয়া গোস্বামী মলয়া গোস্বামীয়ে প্ৰথম গৰাকী মহিলা আছিল যি বেষ্ট এক্টৰ হিটানত এৱাৰ্ড পাইছিল নেক্সট আহিলে What is the name of the first Assamese drama broadcast on All India Radio in 1935? 1935 চনত All India Radio সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটকৰ নাম কি? লাহৰি, বিন বৈৰাগী, বনকুঁৱৰী and জীৱনা বাটত। কি হয় ইয়াৰ কাৰেক্ট আনসাৰ? তোমরা কমেন্ট কৰি জনাব পাৰা। ইয়াৰ কাৰেক্ট আনসাৰ অপচন বি বিন বৈৰাগী। এটো কোৱেশ্চনৰ আনসাৰ কি হ'ব? প্ৰথমখন অসমীয়া নাটক যি ৰেডিঅ'ত ব্ৰডকাষ্ট হৈছিল বা সম্প্ৰচাৰিত হৈছিল হেখন হৈছে বিন বৈৰাগী নেক্সট What is the name of the language used by Simanta Shankardev for all his বৰগীত শংকৰদেৱে তেওঁ যিবোৰ বৰগীত লিখিছিলে অৰ্থাৎ 240 টা দুকুৰি 12 কুৰি তেওঁ বৰগীত লিখিছিলে সেই বৰগীতসমূহত ভাষা কি আছিল সংস্কৃত বৰজাৱলী আসামিজ এণ্ড মৈথিলি এটো এপিএসসি ৰিপিটেড কোৱেশ্চন এটো এই কোৱেশ্চনটো আমি যিকোনো পৰীক্ষাৰ কাৰণে এটা সম্ভাৱ্য কোৱেশ্চন হয় শংকৰদেৱে তেওঁৰ যিসমূহ বৰগীত লিখিছিলে অৰ্থাৎ 12 কুৰি 240 টা বৰগীত যে লিখিছিলে সেই বৰগীতসমূহৰ ভাষা আছিল কি বৰজাৱলী মৈথিলি আৰু সংস্কৃত ভাষা লগাই তেওঁ কি কৰিছিলে বৰজাৱলী ভাষা সৃষ্টি কৰিছিলে নেক্সট আহিলে What was the name of the first Assamese children magazine অসমৰ প্ৰথমখন শিশু আলোচনী কি হয় তোমালোকে জনাব পাৰা মৌচাক আছে হফুৰা আছে আৰু আছে লৰা বন্ধু টাৰজান কি হয় ইয়াৰ কাৰেক্ট আনসাৰ ইয়াৰ কাৰেক্ট আনসাৰ হৈছে লৰা বন্ধু মৌচাকো নহয় হফুৰাও নহয় লৰা বন্ধু ইজ দা কাৰেক্ট আনসাৰ নেক্সট where is the terracotta industry developing in Assam অসমৰ কোট terracotta industry ডেভেলপ হৈছে গোৱালপাৰা বৰাক ভেলি ধুবুৰী এণ্ড তিনচুকীয়া কি হয় ইয়াৰ কাৰেক্ট আনসাৰ আমি যদি চাও ইয়াৰ কাৰেক্ট আনসাৰ হৈছে ধুবুৰী জিলাত terracotta industry টো আছে এটা ইন্টারেস্টিং কথা হল যে এই কোৱেশ্চন বিলাক আমি আনিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনালাইসিস কৰি আৰু এনেকুৱা ধৰণৰ আৰু কিছুমান কোৱেশ্চন আমাৰ আছে যিখিনি কোৱেশ্চন আমি পৰৱৰ্তী সময়ত তোমালোকৰ লগত লৈ আহিম থ্যাংক ইউ